ছাত্ৰ ছাত্ৰীসকল, আজি আমি কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্মৰ বিষয়ে আলোচনা কৰিম। ৰাসায়নিক ধৰ্ম বুলি কওঁতে এটা যৌগই আন এটা যৌগৰ লগত যোগ হওঁতে অৰ্থাৎ লগ লাগোতে সি কেনেধৰণৰ পদাৰ্থ উৎপন্ন কৰে, কি পদাৰ্থ উৎপন্ন কৰে, সেই পদাৰ্থটোৰ লগত লগ হওঁতে সি কেনেকুৱা ধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰে, এইবিলাকৰ বিষয়ে আমি যিটো অধ্যয়ন কৰোঁ সেই অধ্যয়নটোকে আমি কি বুলি কৈছোঁ, ৰাসায়নিক ধৰ্মৰ অন্তৰ্ভুক্ত কৰিছোঁ। এতিয়া আজি আমি কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্মবোৰ কেনেকুৱা সেই বিষয়ে আমি আলোচনা কৰিম। এতিয়া আমি কাৰ্বনৰ দহন বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। এতিয়া দহন বুলি ক'লে এই বিক্ৰিয়াটোত অক্সিজেন লগ হয়, অৰ্থাৎ দহন মানে যিটো আমাৰ জুই জ্বলে। দহনত সদায় কি আমাৰ অক্সিজেন গেছটো অতি প্ৰয়োজনীয়। গতিকে এতিয়া কাৰ্বন যৌগৰ যিবিলাক ধৰা আমি এই যি কাগজ জ্বলাওঁ, খৰি জ্বলাওঁ, কাঠ জ্বলাওঁ, এইবিলাকত কাৰ্বন থাকে আৰু এইবিলাক জ্বলালে সাধাৰণতে আমি ধোঁৱা ওলোৱা দেখা পাওঁ। সেই ধোঁৱাটোৱে বেলেগ একো নহয়, কাৰ্বন ডাই অক্সাইড গেছ। অৰ্থাৎ কাৰ্বন যৌগৰ দহন কৰিলে কি হয়, কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হোৱাৰ উপৰিও তাপ আৰু পোহৰ উৎপন্ন হয়। ইয়াতে এটা উদাহৰণ দিয়া আছে, মিথেন। মিথেনৰ দহন ঘটিলে কি হয়, কাৰ্বন ডাই অক্সাইড, পানী, তাপ আৰু পোহৰ উৎপন্ন হয়। এতিয়া আমি আলোচনা কৰিম এই হাইড্ৰ'কাৰ্বনসমূহৰ দহন ঘটালে কেনেধৰণৰ শিখা ওলায়। যেতিয়া আমি সংপৃক্ত হাইড্ৰ'কাৰ্বনৰ দহন ঘটাওঁ তেতিয়া কি হয়, অমলিন নীলা শিখা উৎপন্ন হয়, অৰ্থাৎ তাত ধোঁৱা নোলায় আৰু শিখাটো নীলা হয় আৰু অমলিন হয়। কিন্তু যদি আমি অসংপৃক্ত হাইড্ৰ'কাৰ্বনৰ দহন ঘটাওঁ তেতিয়া ক'লা ধোঁৱা ওলায়, অৰ্থাৎ ক'লা ধোঁৱা ওলায় আৰু কি হয়, হালধীয়া শিখা উৎপন্ন হয়। অৰ্থাৎ উদাহৰণস্বৰূপে আমি যিটো ৰন্ধন গেছ ব্যৱহাৰ কৰোঁ, ৰন্ধন গেছত আমাৰ কি থাকে, সংপৃক্ত হাইড্ৰ'কাৰ্বনযুক্ত ইন্ধন থাকে। সেইকাৰণে তাত কি ওলায়, নীলা শিখা ওলায়। কিন্তু কেতিয়াবা কি হয়, তাতো আমি দেখা পাওঁ যে ক'লা ধোঁৱাযুক্ত হালধীয়া শিখা কেতিয়াবা দেখা পাওঁ। ইয়াৰ কাৰণটো হ'ল, যেতিয়া আমাৰ যিটো গেছৰ জুই ওলোৱা যিখিনি ঠাই, সেই ঠাইখিনিত আমাৰ কিছুমান সৰু সৰু ৰন্ধ্ৰ থাকে, অৰ্থাৎ সৰু সৰু কিছুমান ফুটা থাকে। এই ফুটাবিলাক যেতিয়া ব্লক হৈ থাকে, অৰ্থাৎ কিবা তাত যদি অন্য পদাৰ্থ সোমাই থাকে, তেতিয়া কি হয়, সেই ইন্ধনখিনি দহন হওঁতে সি পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নাপায় আৰু তাৰে ফলত কি হয়, সেই সংপৃক্ত হাইড্ৰ'কাৰ্বনখিনিৰে কি হয়, অসম্পূৰ্ণ দহন ঘটে, অৰ্থাৎ অক্সিজেনৰ অভাৱত ইয়াৰ দহনটো সম্পূৰ্ণ নঘটে। তেতিয়া কি হয়, তাত এলান্ধুযুক্ত মৌলিন শিখা উৎপন্ন হয় আৰু এইকাৰণে কি হয়, ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা পাত্ৰৰ তলিত এলান্ধু লাগিলে আমি বুজিব লাগে যে ষ্টোভৰ বায়ুৰন্ধ্ৰবোৰ বন্ধ হৈ পৰিছে। অৰ্থাৎ সেইকাৰণে আমি কেতিয়াবা গেছত ৰন্ধা বঢ়া কৰোঁতে যেতিয়া আমাৰ পাত্ৰৰ তলিত কি হয়, এলান্ধু হয়, এলান্ধু হ'লে আমি কি বুজিব লাগে যে ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা যিটো গেছ, যিটো সংপৃক্ত হাইড্ৰ'কাৰ্বন গেছ, সেইটোৰ কি হৈছে, অসম্পূৰ্ণ দহন হৈছে। অৰ্থাৎ এই যিটো আমাৰ ষ্টোভৰ যিবিলাক বায়ুৰন্ধ্ৰ আছে, তাত কি হৈছে, কিছুমান অন্য পদাৰ্থ সোমাই বন্ধ হৈ পৰিছে, সেইকাৰণে তেনে হৈছে। এতিয়া আমি আলোচনা কৰিম কাৰ্বনৰ জাৰণ বিক্ৰিয়াৰ বিষয়ে। অইন জাৰণ বিক্ৰিয়াৰ দৰে কাৰ্বনৰো জাৰণ বিক্ৰিয়া একেধৰণৰে। দহন কৰিলে কাৰ্বন যৌগ সহজে জাৰিত হয়। ইয়াৰ উপৰিও কাৰ্বন যৌগসমূহে দহন নোহোৱাকৈও বেলেগ ধৰণেও জাৰণ বিক্ৰিয়া দেখুৱাব পাৰে। উদাহৰণস্বৰূপে এলকহল জাৰিত হৈ কাৰ্বক্সিলিক এচিড উৎপন্ন হয়। যেতিয়া আমি এলকহলক ক্ষাৰকীয় পটাছিয়াম পাৰমেংগনেট নাইবা আম্লিক পটাছিয়াম ডাইক্ৰমেটৰ সৈতে যোগ কৰি তাপ দিওঁ, তেতিয়া কি হয়, কাৰ্বক্সিলিক এচিড উৎপন্ন হয়। ইয়াত আমি ইথানল লৈছোঁ, ইথানলক আমি কি কৰিছোঁ, ক্ষাৰকীয় পটাছিয়াম পাৰমেংগনেট নাইবা যদি আমি আম্লিক পটাছিয়াম ডাইক্ৰমেট দিওঁ, দি পেলাই তাত যদি আমি তাপ দিওঁ, তাপ দিলে কি হ'ব, আমাৰ ইথানয়িক এচিড, অৰ্থাৎ এইটো এটা কাৰ্বক্সিলিক এচিড
উৎপন্ন হ'ব। অৰ্থাৎ এইটো আমি কিয় জাৰণ হোৱা বুলি কৈছোঁ চাওঁ, ইয়াত আছে আমাৰ হাইড্ৰজেন 3টা, ইয়াত আছে 2টা, ইয়াত আছে 1টা, টোটেল হাইড্ৰজেন আছে 5টা। ইথানলত হাইড্ৰজেন আছে 5টা আৰু অক্সিজেন আছে 1টা, কিন্তু ইথানিক এচিডত আমাৰ কি হ'ল চাওঁ, হাইড্ৰজেন আছিল ইয়াতে 5টা, ইথানিক এচিডত কি হ'ল হাইড্ৰজেন 3 × 4 4টা হ'ল। ঠিক তেনেকৈ ইথানলত অক্সিজেন আছিল 1টা আৰু অক্সিজেনৰ সংখ্যা ইথানিক এচিডত কিমানটা হ'ব, 2টা। অৰ্থাৎ ইয়াত কি হৈছে, অক্সিজেন যোগ হৈছে। অক্সিজেন যোগ হোৱাৰ কাৰণে এইটো এটা জাৰণ বিক্ৰিয়া। ইয়াতে এটা কথা মনত ৰাখিবা, এই যি ক্ষাৰকীয় পটাছিয়াম পাৰমেংগানেট নাইবা আম্লিক পটাছিয়াম ডাইক্ৰমেট, এই যি যৌগকেইটা আছে, এই যৌগকেইটা কি বুলি কোৱা হয়, জাৰক পদাৰ্থ। এইবিলাকক জাৰক পদাৰ্থ বুলি কোৱা হয়, কাৰণ এইবিলাক পদাৰ্থই কি কৰে, অইন পদাৰ্থৰ জাৰণ ঘটায়। জাৰণ ঘটাই কি কৰে, সেইবিলাকক জাৰিত কৰে, আৰু এনেধৰণৰ পদাৰ্থকে কি বুলি কোৱা হয়, জাৰক পদাৰ্থ। ইয়াতে সূত্ৰটো দিয়া আছে, যিবোৰ পদাৰ্থই অইন পদাৰ্থক অক্সিজেন দান কৰি জাৰিত কৰিব পাৰে তেনে পদাৰ্থক জাৰক পদাৰ্থ বোলে। এইবাৰ আহিল যোগাত্মক বিক্ৰিয়া। যোগাত্মক বিক্ৰিয়াত কি হয়, যিবিলাক অসম্পৃক্ত হাইড্ৰকাৰ্বন, অসম্পৃক্ত হাইড্ৰকাৰ্বনবিলাকত কি হয়, হাইড্ৰজেন যোগ হয়, যোগ হৈ কি হয়, সংপৃক্ত হাইড্ৰকাৰ্বনৰ সৃষ্টি হয়। আৰু এই বিক্ৰিয়াটোত আমি নিকেল নাইবা পেলাডিয়ামক অনুঘটক হিচাপে ব্যৱহাৰ কৰোঁ, আৰু আমি অসম্পৃক্ত হাইড্ৰকাৰ্বনটোক পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত হাইড্ৰজেনৰ সৈতে যোগ কৰোঁ। তেতিয়া কি হয়, এই অসম্পৃক্ত হাইড্ৰকাৰ্বনটোৰ লগত হাইড্ৰজেনটো যোগ হৈ সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন হয়। ইয়াত চোৱা, এই হাইড্ৰকাৰ্বনটোৰ ইয়াত আৰ গ্ৰুপ দিয়া আছে। আৰ গ্ৰুপ মানে এইটো মিথাইল ইথাইল যি হ'লেও হ'ব পাৰে। এই কাৰ্বনৰ মাজত দ্বিবন্ধনী আছে, ইয়াক আমি নিকেল অনুঘটকৰ উপস্থিতিত হাইড্ৰজেন যোগ কৰিছোঁ, কৰাৰ পিছত কি হ'ল, এই হাইড্ৰজেন দুটা কি হ'ল, ইয়াতে যোগ হ'ল, সেইকাৰণে ইয়াক যোগাত্মক বিক্ৰিয়া বুলি। ইয়াত আমি বেলেগ নতুন পৰমাণু যোগ কৰিছোঁ, আগৰ পৰমাণুখিনি আছেই, চাওঁ ইয়াত আৰ 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 এইকেইটা আছেই, ইয়াত আমি নতুন পৰমাণু হাইড্ৰজেন যোগ হোৱাৰ কাৰণে এইটোক যোগাত্মক বিক্ৰিয়া বুলি কৈছে। এই ক্ষেত্ৰত কি হয়, বিক্ৰিয়াটোত এই যিটো আমাৰ দ্বিবন্ধনী আছিল, এই দ্বিবন্ধনীটো কি হয়, আমাৰ ভাঙি যায়। ভাঙি যায় কি হয়, দুয়োটা কাৰ্বনে এটা এটা হাইড্ৰজেনক যোগ কৰে। এই দুয়োটা কাৰ্বনে এটা এটা হাইড্ৰজেনক যোগ কৰিছে, যোগ কৰি কি হয়, এটা নতুন হাইড্ৰকাৰ্বনৰ সৃষ্টি কৰে, আৰু সেইটো সংপৃক্ত হয়। অৰ্থাৎ ইয়াতে আছিল আমাৰ হাইড্ৰকাৰ্বনটো অসম্পৃক্ত, ইয়াত সংপৃক্ত। যোগাত্মক বিক্ৰিয়াৰ সাধাৰণীকৰণে কি হয়, অসম্পৃক্ত হাইড্ৰকাৰ্বনবিলাক সংপৃক্ত হাইড্ৰকাৰ্বনলৈ ৰূপান্তৰিত হয়। এইবাৰ আহিল প্ৰতিস্থাপন বিক্ৰিয়া। অইন যৌগৰ দৰে কাৰ্বন যৌগৰো প্ৰতিস্থাপন বিক্ৰিয়া একেধৰণৰ। সূৰ্যৰ পোহৰৰ উপস্থিতিত ক্লৰিনে অতি দ্ৰুততাৰে হাইড্ৰকাৰ্বনৰ লগত বিক্ৰিয়া কৰে। অৰ্থাৎ হাইড্ৰকাৰ্বনসমূহে কিছুমান হাইড্ৰকাৰ্বনে সূৰ্যৰ পোহৰৰ উপস্থিতিত ক্লৰিন গেছৰ লগত বিক্ৰিয়া কৰে। তেতিয়া কি হয়, ক্লৰিনে হাইড্ৰকাৰ্বনৰ এটা এটাকৈ সকলোবোৰ হাইড্ৰজেন পৰমাণু প্ৰতিস্থাপন কৰে। যেনে ইয়াত আমি এটা উদাহৰণ দিছোঁ যে মিথেন আৰু ক্লৰিনৰ মাজৰ যিটো মিথেন গেছ আৰু ক্লৰিন গেছৰ মাজৰ এটা বিক্ৰিয়া, ইয়াত সূৰ্যৰ পোহৰ উপস্থিত হৈ আছে। তেতিয়া কি হয়, এই মিথেনৰ লগত ক্লৰিন লগ হৈ কি হ'ল, ক্ল'ৰমিথেন উৎপন্ন হ'ল। ক্ল'ৰমিথেন উৎপন্ন হ'ল আৰু হাইড্ৰক্লৰিক এচিড উৎপন্ন হ'ল। এই বিক্ৰিয়াটো বহুতটা ষ্টেপ থাকে, এই বিক্ৰিয়াটো এটা ষ্টেপতে শেষ হৈ নাযায়, আকৌ ইয়াৰ নতুন নতুন এটা বিক্ৰিয়াত ফাৰ্ষ্ট ষ্টেপত কিছুমান পদাৰ্থ উৎপন্ন হ'ল, তাৰে পিছত আকৌ ক্লৰিন গেছটোৱে নতুন পদাৰ্থৰ লগত বিক্ৰিয়া কৰিব, আকৌ সেই নতুন পদাৰ্থৰ লগত আকৌ ক্লৰিন গেছটোৱে বিক্ৰিয়া কৰিব, যেতিয়ালৈকে হাইড্ৰজেন পৰমাণুবিলাক নোহোৱা হৈ নাযায় হাইড্ৰকাৰ্বনটোৰ পৰা, তেতিয়ালৈকে বিক্ৰিয়া কৰি থাকে। আৰু এই ক্ষেত্ৰত বহুতটা ষ্টেপত আমি বহুতটা উপজাত সামগ্ৰী পাওঁ। সেইকাৰণে ইয়াতে কোৱা হৈছে এলকেনৰ উচ্চ সমগণবোৰৰ প্ৰতিস্থাপন বিক্ৰিয়াৰ ফলত একাধিক উপজাত দ্ৰব্য পোৱা যায়। উপজাত দ্ৰব্য আমি বহুতটা পাম। ইয়াত আমি ফাৰ্ষ্ট ষ্টেপটোৱে দেখুৱাই আছোঁ।
ইয়াতে চাওঁ ভালকৈ বিক্ৰিয়াটো ভালকৈ বুজি চাওঁ। ইয়াতে কি হৈছে, এই ক্লৰিন অণুটো এই দুটা পৰমাণু আছে, এই দুটা পৰমাণুৰ এটাই কি কৰিছে, এই যিটো হাইড্ৰজেন মিথেনত কি আছে 4টা হাইড্ৰজেন আছিল, 4টা হাইড্ৰজেনৰ এটা হাইড্ৰজেনক কোনে প্ৰতিস্থাপিত কৰিলে, ক্লৰিনে প্ৰতিস্থাপিত কৰিলে, অৰ্থাৎ ইয়াত 3টা হাইড্ৰজেন আহিল। এই হাইড্ৰজেনটোক ক্লৰিনে প্ৰতিস্থাপিত কৰি ইয়াৰ স্থানত আহি ক্লৰমিথেন উৎপন্ন কৰিলে আৰু হাইড্ৰক্লৰিক এচিড উৎপন্ন হ'ল। এতিয়া আমি কিছুমান বিশেষ হাইড্ৰকাৰ্বনৰ ধৰ্মৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আহিল ইথানল। ইথানল হ'ল এবিধ এলকহল। সাধাৰণ উষ্ণতাত ই জুলীয়া আৰু বৰণহীন। ইয়াক বিভিন্ন ঔষধ যেনে টিংচাৰ আয়ডিন, কফ চিৰাপ, টনিক আদি প্ৰস্তুতিত ব্যৱহাৰ কৰা হয়। ইথানলৰ বিক্ৰিয়া। ছ'ডিয়ামৰ লগত বিক্ৰিয়া। ইথানলে ছ'ডিয়ামৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ আৰু ছ'ডিয়াম ইথক্সাইড উৎপন্ন কৰে। এইটো হৈছে ছ'ডিয়াম, এইটো ইথানল। ইথানল আৰু ছ'ডিয়ামৰ মাজত বিক্ৰিয়া ঘটি ছ'ডিয়াম ইথক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হৈছে। তাৰপিছত আহিল ইথানলৰ অসম্পৃক্ত হাইড্ৰকাৰ্বন প্ৰস্তুত কৰা বিক্ৰিয়া, অৰ্থাৎ ইয়াক নিৰোধন বিক্ৰিয়া বুলি কোৱা হয়। 443 কেলভিন উষ্ণতাত অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এচিডৰ লগত ইথানল উত্তপ্ত কৰিলে ইথানলৰ নিৰোধন ঘটি ইথিন উৎপন্ন হয়। নিৰোধন মানে যিবিলাক বিক্ৰিয়াত পানীটো আমাৰ কি হয়, বিক্ৰিয়ক পদাৰ্থৰ পৰা বাহিৰ ওলাই যায়। পানীটো যদি আমি ছেপাৰেট কৰোঁ তেতিয়া সেই বিক্ৰিয়াটোক নিৰোধন বিক্ৰিয়া বোলে। ইয়াত আমাৰ ইথানলৰ লগত গাঢ় ছালফিউৰিক এচিডত সংযোগ কৰোঁতে আমাৰ ইথিন উৎপন্ন হৈছে আৰু পানীৰ অণুৰ নিৰোধন ঘটিছে। এই বিক্ৰিয়াটোত চাওঁ, ইয়াতে কি হৈছে, এই যিটো আমাৰ এলকহল, এই এলকহল মূলকটোৰ কি হৈছে, এই কাৰ্বন যৌগটোৰ পৰা পৃথক হৈ গৈছে। পৃথক হৈ এই এলকহলৰ OH মূলকটোৱে ইয়াৰ পৰা এটা হাইড্ৰজেন লৈছে আৰু এই একবন্ধনীটো ছিঙি গৈ ইয়াত দ্বিবন্ধনী হৈ লগ লাগিছে। এই একবন্ধনীটো গৈ ইয়াত দ্বিবন্ধনী হিচাপে লগ লাগিছে। তাৰপিছত আমাৰ এলকিন অসম্পৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন হৈছে আৰু পানীৰ অণুটো ইয়াৰ পৰা ওলাই গৈছে। আৰু সেইকাৰণে পানীৰ অণু ওলাই যোৱাৰ কাৰণে এই বিক্ৰিয়াটোক নিৰোধন বিক্ৰিয়া বুলি কোৱা হয়। আগৰ বিক্ৰিয়াত আমি কি পাইছিলোঁ, যিটো যোগাত্মক বিক্ৰিয়া পাইছিলোঁ, যোগাত্মক বিক্ৰিয়াত কি হৈছিল, আমাৰ সংপৃক্ত হাইড্ৰকাৰ্বনৰ পৰা যোগাত্মক বিক্ৰিয়াত অসম্পৃক্ত হাইড্ৰকাৰ্বনৰ পৰা সংপৃক্ত হাইড্ৰকাৰ্বনৰ সৃষ্টি হৈছিল। আৰু যিটো আমাৰ নিৰোধন বিক্ৰিয়াত কি হ'ল, সংপৃক্ত হাইড্ৰকাৰ্বনৰ পৰা অসম্পৃক্ত হাইড্ৰকাৰ্বনৰ উৎপন্ন, অৰ্থাৎ দুটা বিপৰীত। তাৰপিছত আহিল ইথানইক এচিডৰ ধৰ্ম। ই এক প্ৰকাৰৰ কাৰ্বক্সিলিক এচিড। ইথানইক এচিডৰ সদায় ব্যৱহৃত নাম হ'ল এচেটিক এচিড। এচেটিক এচিডৰ 5-8% জলীয় দ্ৰৱণক ভিনেগাৰ বোলে। ইথানইক এচিডৰ গলনাংক 290 কেলভিন আৰু ই শীতকালত গোট মাৰে, অৰ্থাৎ ঠাণ্ডা পালে ইথানইক এচিডটো গোটা মাৰে। ইথানইক এচিডৰ বিক্ৰিয়া, এষ্টাৰিহৱন বিক্ৰিয়া। এষ্টাৰিহৱন বিক্ৰিয়াত কি হয়, আমাৰ এষ্টাৰ উৎপন্ন হয়। অৰ্থাৎ বিক্ৰিয়াটোত কি হয়, এচিড অনুঘটকৰ উপস্থিতিত আমাৰ অনুঘটক হিচাপে এচিড লওঁ। এচিড অনুঘটকৰ উপস্থিতিত ইথানইক এচিড আৰু নিৰ্ভেজাল এলকহল, নিৰ্ভেজাল মানে যিটো এলকহলত বেলেগ দ্ৰব্য যোগ হৈ নাথাকে, অৰ্থাৎ পিয়ৰ যিটো এলকহল, নিৰ্ভেজাল এলকহলৰ মাজত বিক্ৰিয়া ঘটিলে এষ্টাৰ উৎপন্ন হয়। এষ্টাৰ হৈছে আমাৰ এবিধ সুগন্ধি দ্ৰব্য। আমি যিবিলাক আঁতৰ ব্যৱহাৰ কৰোঁ, বডি স্প্ৰে ব্যৱহাৰ কৰোঁ, এইবিলাক বা ধূপকাঠি যিটো সুগন্ধি দ্ৰব্য, এইবিলাক যোগত কি কৰা হয়, এইবিলাক পদাৰ্থ প্ৰস্তুত কৰোঁতে এষ্টাৰ যোগ কৰা হয় আৰু সেইকাৰণে সেই এষ্টাৰটো থকাৰ কাৰণে তাৰ গোন্ধটো সুগন্ধিযুক্ত হয়। এষ্টাৰৰ সাধাৰণ সংকেতটো হ'ল RCOOR। ইয়াৰ R গ্ৰুপ দুটা হৈছে আমাৰ এলকাইল গ্ৰুপ আৰু এষ্টাৰত কি থাকিব, RCOOR সাধাৰণ সংকেতটো জড়িত হৈ থাকিব। উদাহৰণস্বৰূপে ইথানইক এচিডৰ লগত
ইথানল যোগ কৰিলে আমাৰ এষ্টাৰ উৎপন্ন হয়। ইয়াক এই এষ্টাৰটোৰ নাম হ'ল ইয়াত আমাৰ ইথাইল গ্ৰুপ আছে, ইথাইল গ্ৰুপটো সংযুক্ত হৈ আছে, গতিকে প্ৰথমে আহিব ইথাইল, তাৰপিছত মেইন যিটো কাৰ্বন চেইন তাত আমাৰ দুটা কাৰ্বন আছে, গতিকে এইটো হ'ব ইথানয়েড, অৰ্থাৎ ইয়াৰ নামটো হ'ব এই এষ্টাৰটোৰ নাম ইথাইল ইথানয়েড। ইয়াত কি হৈছে, এইটো হ'ল আমাৰ কাৰ্বক্সিলিক এচিড। এই যিটো আমাৰ কাৰ্বক্সিলিক এচিড, এই কাৰ্বক্সিলিক এচিডৰ OHৰ লগত যিটো OH মূলকৰ লগত যিটো আমাৰ H আছে, এই হাইড্ৰজেনটো কি হ'ব, ইয়াৰ পৰা ওলাই যাব। আৰু যিটো আমাৰ এলকহল আছে, এলকহলৰ পৰা OHটো ওলাই যাব। কাৰ্বক্সিলিক এচিডৰ পৰা আমাৰ এটা অক্সিজেনৰ লগত সংযুক্ত হৈ থকা হাইড্ৰজেনটো ওলাই যাব, আৰু এলকহলৰ পৰা OH গ্ৰুপটো ওলাই যাব। ওলাই গৈ কি হ'ব, এই অংশখিনি, এই যিটো আমাৰ বাকী থকা অংশ এলকাইল অংশ, এই এলকাইল অংশখিনি আহি আমাৰ এই অক্সিজেনটোৰ লগত লগ লাগিব, আৰু ইয়াৰ পৰা হাইড্ৰজেনটো বাহিৰ হৈ যাব। বাহিৰ হৈ গৈ কি আমাৰ আকৃতি ল'ব, এইটো CH3COO, এই অক্সিজেনটোৰ লগত আমাৰ এলকাইল গ্ৰুপটো সংযুক্ত হৈছে, আৰু অৰ্থাৎ এইটো RCOOR, এই যৌগটো গঠন হৈছে, আৰু এইটোৰ নাম এষ্টাৰ। আৰু এই ক্ষেত্ৰত ইথানল আৰু ইথানয়িক এচিডৰ মাজত বিক্ৰিয়া ঘটি আমাৰ ইথাইল ইথানয়েড এষ্টাৰ উৎপন্ন হ'ব। তাৰপিছত আহিল চেপনিফিকেশ্যন বা চাবনিভৱন বিক্ৰিয়া। ইয়াক চাবনিভৱন বিক্ৰিয়া বুলি কোৱা হয়, কাৰণ এইটো চাবোন প্ৰস্তুত কৰোঁতে যিটো বিক্ৰিয়া, যিটো পদ্ধতিত চাবোন প্ৰস্তুত কৰা হয়, সেই পদ্ধতিটোত এই বিক্ৰিয়াটো জড়িত। ইয়াত কি হয়, ছ'ডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া ঘটিলে এষ্টাৰ পুনৰ এলকহল আৰু কাৰ্বক্সিলিক এচিডৰ ছ'ডিয়াম লৱণলৈ ৰূপান্তৰিত হয়। এষ্টাৰীভৱন বিক্ৰিয়াত কি হৈছিল, কাৰ্বক্সিলিক এচিডৰ লগত এলকহল যোগ কৰোঁতে এষ্টাৰ উৎপন্ন হৈছিল। এই বিক্ৰিয়াটোত, অৰ্থাৎ চাবনিভৱন বিক্ৰিয়াত কি হয়, এষ্টাৰৰ লগত যদি আমি ছ'ডিয়াম হাইড্ৰক্সাইড যোগ কৰোঁ, তেতিয়া সি পুনৰ আগৰ যিটো এলকহল আছিল, সেই এলকহললৈ উভতি যায়, আৰু সেই কাৰ্বক্সিলিক এচিডৰ ছ'ডিয়াম লৱণ প্ৰস্তুত কৰে। ইয়াত যিটো আমাৰ এষ্টাৰ আছিল, ইথাইল ইথানয়েড যিটো এষ্টাৰ, এই ইথাইল ইথানয়েডৰ এষ্টাৰটোৰ লগত আমাৰ ছ'ডিয়াম হাইড্ৰক্সাইড যোগ কৰোঁতে কি হ'ল, এই অংশটোৰ পৰা আমাৰ ইথানল উৎপন্ন হ'ল, আৰু বাকী এই অংশটোৰ পৰা কি হ'ল, এই অংশটোৰ পৰা আমাৰ ছ'ডিয়াম ইথানয়েড উৎপন্ন হ'ল, অৰ্থাৎ কাৰ্বক্সিলিক এচিডৰ ছ'ডিয়াম লৱণ উৎপন্ন হ'ল। এতিয়া আহিম ইথানয়িক এচিডৰ ছ'ডিয়াম হাইড্ৰক্সাইড অৰ্থাৎ ক্ষাৰকৰ লগত যিটো বিক্ৰিয়া, তেতিয়া কি উৎপন্ন হয়। ইথানয়িক এচিডে ছ'ডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰি ছ'ডিয়াম ইথানয়েড আৰু পানী উৎপন্ন কৰে। এই যিটো ছ'ডিয়াম ইথানয়েড, সেইটো হ'ল এটা লৱণ, অৰ্থাৎ এইটো ছ'ডিয়াম হাইড্ৰক্সাইড, এইটো হ'ল ইথানয়িক এচিড। এই ইথানয়িক এচিডৰ এই যিটো হাইড্ৰজেন, এই হাইড্ৰজেনটোৰ ঠাইত আমাৰ কি আহিব, এই ছ'ডিয়ামটো আহিব। ছ'ডিয়ামটো অহাৰ লগে লগে কি হ'ব, সেইটো এটা লৱণ হ'ব। এই যৌগটোৰ নাম হ'ব ছ'ডিয়াম সল্ট অফ কাৰ্বক্সিলিক, অৰ্থাৎ কাৰ্বক্সিলিক এচিডৰ ছ'ডিয়াম লৱণ। এইটো এটা কাৰ্বক্সিলিক এচিডৰ ছ'ডিয়াম লৱণ, অৰ্থাৎ ইয়াত এটা লৱণ উৎপন্ন হৈছে। এই লৱণটোৰ নাম হৈছে ছ'ডিয়াম ইথানয়েড, আৰু পানী উৎপন্ন হ'ব। ঠিক তেনেদৰে আমি আহিম এইবাৰ কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া। ইথানয়িক এচিডে কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি ছ'ডিয়াম ইথানয়েড যিটো লৱণ আৰু কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে। এই বিক্ৰিয়াটো মোটামুটি আগৰটোৰ লগত প্ৰায় একে। আগৰ বিক্ৰিয়াটোত আমাৰ কি আছিল, কাৰ্বন ডাই অক্সাইড গেছটো উৎপন্ন হোৱা নাছিল। যেতিয়া ইথানয়িক এচিডে
ছ'ডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰিছিল তেতিয়া কাৰ্বন ডাই অক্সাইড গেছটো উৎপন্ন হোৱা নাছিল, কিন্তু কাৰ্বক্সিলিক এচিডৰ লৱণ আৰু পানীটো উৎপন্ন হৈছিল। একেদৰে কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলেও কি হয়, কাৰ্বক্সিলিক এচিডৰ ছ'ডিয়াম লৱণ আৰু পানী উৎপন্ন হয়। কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলেও হয়, হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলেও হয়, আৰু তাৰ লগতে কি হয়, কাৰ্বন ডাই অক্সাইড গেছটো উৎপন্ন হয়। ইয়াত এইটো আমাৰ ইথানয়িক এচিড, ইথানয়িক এচিডে ছ'ডিয়াম কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিছে, বিক্ৰিয়া কৰি কাৰ্বক্সিলিক এচিডৰ ছ'ডিয়াম লৱণ অৰ্থাৎ ছ'ডিয়াম ইথানয়েট, পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছে। ঠিক একেদৰে এই যিটো কাৰ্বক্সিলিক এচিড, ইথানয়িক এচিড, এই ইথানয়িক এচিডে এইবাৰ আগৰটোত আছিল ছ'ডিয়াম কাৰ্বনেট, এইবাৰ ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ ক্ষেত্ৰত বিক্ৰিয়া কৰিলেও ছ'ডিয়াম কাৰ্বনেটৰ ক্ষেত্ৰত আমাৰ যিটো উৎপন্ন হয়, কাৰ্বক্সিলিক এচিডে ছ'ডিয়াম কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলে যিটো উৎপন্ন হয়, কাৰ্বক্সিলিক এচিডে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলেও সেই একেটা পদাৰ্থই উৎপন্ন কৰে। অৰ্থাৎ ইয়াতো ছ'ডিয়াম ইথানয়েট, ইয়াতো আমাৰ ছ'ডিয়াম ইথানয়েট অৰ্থাৎ কাৰ্বক্সিলিক এচিডৰ এইটো ছ'ডিয়াম লৱণ, H2O পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰিছে। অৰ্থাৎ আমি দুয়ো ক্ষেত্ৰতে কি ক'ব পাৰোঁ যে ইথানয়িক এচিডে কাৰ্বনেটে হওক বা হাইড্ৰজেন কাৰ্বনেটে হওক, দুয়োটাৰ লগত বিক্ৰিয়া কৰি ছ'ডিয়াম ইথানয়েট যিটো লৱণ, পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে।